সুটিয়া লৈছো এই মুহূৰ্তৰ এটা ভয়ংকৰ খবৰ মিনি বাংলাদেশলৈ পৰিণত হৈছে আমাৰ অসম আপুনি যদি চাই অসমৰ কোনখন জিলাত বাংলাদেশী নাই বাংলাদেশৰ আৰম্ভণি হৈছিল 1951 পৰা সেই আগ্ৰাসন যে আৰম্ভ হ'ল 1951 তাৰ পাছৰ প্ৰত্যেক বৰ্ষতে বাংলাদেশৰ আগ্ৰাসন অব্যাহত আছে আৰু এতিয়া মিনি বাংলাদেশত পৰিণত হৈছে অসমৰ কেইবাটাও প্ৰান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ সকিয়নি প্ৰদান কৰিছে এই সন্দৰ্ভত যে অসমতে সংখ্যালঘু হ'বলগীয়া হ'ব হিন্দু নাগৰিক কাৰণ বাংলাদেশৰ আগ্ৰাসন অব্যাহত আছে শেহতীয়া খবৰ এই মুহূৰ্তত আমি সবিস্তাৰে জনাব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে 35% পৰা 8% হিন্দু আছে গৈ বাংলাদেশত সমান্তৰালকৈ হিন্দু লোকৰ সংখ্যা আমাৰ অসমতো কমিবলৈ আৰম্ভ কৰিছে ধুবুৰীত 12% হে হিন্দু লোক আছে গৈ বাকি সকলোবোৰ বাংলাদেশৰ আগ্ৰাসন এতিয়া আৰম্ভ হৈ গৈছে ইফালে বৰপেটাত যদি আমি চাওঁ তেনেহলে 30% হিন্দু লোক বৰপেটাত আছে বাকি সকলোবোৰ মুছলিম অৱশ্যে তাত আমি থলুৱা মুছলিমৰ কথা কোৱা হোৱা নাই একোখন ক্ষুদ্ৰ বাংলাদেশ অসমত সৃষ্টি হৈছে সেই কথা দুহাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰকাৰ আইন আদালতৰ ভয়তহে বৰ্তমানলৈ একো হোৱা নাই নহলে কিন্তু ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে তাক লৈ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকী ভৱিষ্যতে উজনি অসমৰ বাদে কেইবাখনো জিলাত বাংলাদেশৰ দৰে দৃশ্য দেখা পোৱা যাব এয়া আমাৰ বাস্তৱ সত্য সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকী তেওঁ উল্লেখ কৰিছে মিনি বাংলাদেশলৈ পৰিণত হৈছে আমাৰ অসম নতুন সবক সত্ৰ নামঘৰ আদৰি লবলৈ আমি শিকাব লাগিব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকী লগতে ৰুক্মিণীকাৰৰ টংগৰা সত্ৰৰ পৰা অসমৰ ৰাজ্যলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ আহ্বান যে সকলো এই মুহূৰ্তত সজাগ সচেতন হ'বলৈ হ'ল কাৰণ বাংলাদেশত আজি যিটো পৰিস্থিতি হৈছে বাংলাদেশী মুছলমানৰ আগ্ৰাসনৰ বাবে মৌলবাদীৰ আগ্ৰাসনৰ বাবে হৈছে আৰু ঠিক তেনেকুৱাকৈ এতিয়া বাংলাদেশৰ আগ্ৰাসন আমাৰ অসমত কেনেধৰণে বৃদ্ধি পাইছে সেইতে এখন চাৰ্ট আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিম চাৰ্টখন যদি আপুনি চাই তেনেহ'লে নিশ্চিতভাৱে বুজি পাব এয়া হৈছে বাংলাদেশৰ চাৰ্ট আৰু এইখন হৈছে আমাৰ অসম আপুনি যদি ভাবে তেনেহ'লে অসমত হিন্দু লোকৰ সংখ্যা নিশ্চিতভাৱে বেছি হ'ব লাগে আৰু বাংলাদেশত মুছলমানৰ সংখ্যা বেছি হ'ব লাগে ঠিকই আছে বাংলাদেশত মুছলমানৰ সংখ্যাটো বেছি কিন্তু আপুনি যদি অসমত চাই তেনেহ'লে আপুনি আচৰিত হ'ব 1951 পৰা বাংলাদেশৰ আগ্ৰাসন আৰম্ভ হৈছিল আৰু 2011 চনলৈকে যিটো সমীক্ষা চলিছিল সেই সমীক্ষা মতে যদি চাই তেনেহ'লে মুছলমানৰ যিটো আগ্ৰাসন সেই আগ্ৰাসন আমাৰ অসমত কেনেধৰণে বৃদ্ধি পাইছে এই গ্ৰাফডাল ভালদৰে চাওক 25.37% আছিল 1951 কিন্তু বৰ্তমানলৈকে 34.23% 2011 বৃদ্ধি পাইছিল আৰু বৰ্তমান সময়লৈকে এই গ্ৰাফডাল আৰু অধিক ওপৰলৈ উঠিছে 2024 চনত ইফালে আপুনি যদি চাই হিন্দু লোকৰ সংখ্যা আমাৰ অসমত চাব 70.78% আছিল 1951 আমাৰ দেশ স্বাধীন হোৱাৰ কেইবছৰমানৰ পাছৰ এইটো সমীক্ষা আৰু তাৰ পাছত এনেধৰণে গ্ৰাফডাল ক্ৰমান্বয়ে তললৈ আহি আছে 61.47% হ'ল 2011 চনত কিন্তু 2024 যদি আমি চাওঁ তেনেহ'লে এই পাৰ্চেণ্টেজটো আৰু অধিক তললৈ নামি আহিছে হিন্দু লোকৰ সংখ্যা কমি আহিছে মুছলমানৰ সংখ্যা বাঢ়ি আহিছে ইয়াৰ অৱশ্যে আমি থলুৱা মুছলমানৰ কথা কোৱা হোৱা নাই অসমীয়া যিসকল মুছলিম লোক আছে ইছলাম লোক আছে স্বাধীনতাৰ পূৰ্বৰ পৰা যিসকল লোক বসবাস কৰি আছিল তেওঁলোকৰ কথা ইয়াত কোৱা হোৱা নাই ইয়াত কোৱা হৈছে বাংলাদেশী আগ্ৰাসনৰ কথা আনফালে যদি আপুনি বাংলাদেশত চাই বাংলাদেশৰ একেই অৱস্থা বাংলাদেশত 1951 হিন্দু লোকৰ সংখ্যা আছিল 22% তেওঁলোক সংখ্যালঘু ঠিকই আছে বাংলাদেশত আৰু আনফালে যদি আপুনি চাই তেনেহ'লে মুছলমান লোকৰ সংখ্যা 76% আছিল 1951 কিন্তু পৰৱৰ্তী সময়ত 2011 চনলৈকে যিটো সমীক্ষা চলোৱা হৈছিল সেই সমীক্ষা মতে হিন্দু লোকৰ সংখ্যা ক্ৰমান্বয়ে কমি 22ৰ পৰা 8.5% হ'লগৈ আৰু বৰ্তমান সময়ত ইয়াতকৈও কম হৈছে বাংলাদেশত হিন্দু লোকৰ সংখ্যা আৰু আনফালে যদি আপুনি চাই তেনেহ'লে মুছলমান লোকৰ সংখ্যা 76% তেতিয়ালৈ আছিল 1951 বাংলাদেশত আৰু গ্ৰাফডাল গৈ চাওক 90.4% হয়তো এইটো 100 হ'ব আৰু হিন্দু লোকৰ সংখ্যা 0 হৈ যাব বাংলাদেশত আৰু বেছি দিন নাই কাৰণ সেয়াই হৈ আছে আৰু আনফালে আপুনি ভয়াৱহ খবৰ যে বাংলাদেশত এইটো ঠিকই আছে যে বাংলাদেশত বাংলাদেশীৰ সংখ্যা 100% হওক কোনো কথা নাই কিন্তু আপুনি চাওক অসমত বাংলাদেশীৰ সংখ্যা কেনেধৰণে বাঢ়িছে অসমত এই গ্ৰাফডাল চাওক 25.3%ৰ পৰা গৈ 34.23% হ'লগৈ আৰু আনফালে হিন্দু লোকৰ এই গ্ৰাফডাল আমাৰ অসমতেই 70.78%ৰ পৰা কমি 61.47% খুব বেছি দিন নালাগিব হয়তো আমি 50%লৈ আহিম আৰু তাৰ পাছত 49 তাৰপিছত 40 30 এনেধৰণে গ্ৰাফডাল কমি কিন্তু লোকেই আমাৰ অসমত হয়তো এদিন সংখ্যালঘু হ'ব আৰু সেই কথাই উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বাংলাদেশৰ সংখ্যা অসমত বৃদ্ধি হোৱাৰ লগে লগে আজি বাংলাদেশত যিটো পৰিৱেশ হৈ আছে সেই পৰিৱেশ যে অসমত হ'ব সেয়া খাটাং সেই কথাই ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে বৰপেটাত ধুবুৰীত চৰ অঞ্চলত নামনি অসমত
কোনো প্ৰান্তত আপুনি চাব নোৱাৰে সকলোতে বাংলাদেশৰ আগ্ৰাসন বহুত বেছি বৃদ্ধি পাইছে একোখনকৈ ক্ষুদ্ৰ বাংলাদেশ মিনি বাংলাদেশত পৰিণত হৈছে আমাৰ অসমত এতিয়া মিনি বাংলাদেশ সৃষ্টি হৈছে চৰকাৰ আইন আদালতৰ ভয়তে বৰ্তমানলৈ একো হোৱা নাই কিন্তু বাংলাদেশত যেনে ধৰণে চৰকাৰ ধ্বংস হৈ গ'ল প্ৰধানমন্ত্ৰী পলাবলগীয়া হ'ল তেনেকুৱা পৰিস্থিতি আমাৰ অসমতো হৈ যাব ভৱিষ্যতে উজনি অসমৰ বাদে কেইবাখনো জিলাত বাংলাদেশৰ দৰে দৃশ্য দেখা যাব সেই কথা সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া আমাৰ বাস্তৱ সত্য বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে তেওঁ কি ক'লে শুনাব বিচাৰিম আজি আপোনালোকে ওচৰ চুবুৰীয়া বাংলাদেশত দেখিছে য'ত 35% হিন্দু মানুহ আছিল আজি তাত হিন্দু মানুহৰ সংখ্যা 8%ত পৰিণত হৈছে হিন্দুৰ মঠ মন্দিৰ আজি নিৰ্মমভাৱে ভাঙি পেলোৱা হৈছে যদি আমি অসমৰ বৰপেটা ধুবুৰী জিলাত কল্পনা কৰোঁ ধুবুৰী জিলাত আজি আমি 12% হিন্দু মানুহ আছো যেনেকে বাংলাদেশখনত 8% আছো ধুবুৰীত আমি 12% হিন্দু মানুহ আছো বৰপেটা আদি জিলাত 30% আমি হিন্দু মানুহ আছো মৰিগাঁৱত আমি 35% হিন্দু মানুহ আছো অৰ্থাৎ একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ অসমৰ জিলাই জিলাই ইতিমধ্যে নিৰ্মাণ হৈছে মাত্ৰ কাৰোবাৰ ভয়ত যে চৰকাৰৰ লগত পুলিচ আছে চৰকাৰৰ লগত মিলিটাৰী আছে যদি হিন্দু মানুহক আমাক অত্যাচাৰ কৰো আমাক গ্ৰেপ্তাৰ কৰিব আমাক আক্ৰমণ কৰিব আমাক চৰকাৰে আইন আদালতত লৈ যাব কিবা এটা ভয়ত তেওঁলোক থিয় হৈ আছে যিদিনাখনে সেই ভয়টো ভাঙি যাব সিদিনাখনে আমি আজি যি দৃশ্য বাংলাদেশত দেখিছো সেই দৃশ্য আমি অসমৰ উজনি অসমৰ জিলা কেইখনক বাদ দি আমি সকলোতে দেখা পাম আৰু হেয়া আমাৰ জীৱনৰ বাস্তৱ সত্য আৰু তাক আমি কেনেকৈ প্ৰতিহত কৰিব লাগিব যেতিয়া নতুন চামক আমি নামঘৰসমূহক সত্ৰসমূহক আকোৱালি ল'বলৈ শিকাম যেতিয়া চৰকাৰৰ ওপৰতে আশা নকৰি ৰাইজৰ জীৱন আৰু হৃদয় নামঘৰ সত্ৰসমূহৰ লগত জড়িত হৈ থাকিব তেতিয়া আমি আমাৰ ভাগৱতখনক আমি আমাৰ কীৰ্তন পুথিখনক বহু বছৰলৈ আমি ৰক্ষা কৰিব পাৰিম সেই কাৰণে মই টঙৰা সত্ৰৰ এই পবিত্ৰ ভূমিত থিয় হৈ অসমীয়া লোকসকলক সত্ৰসমূহৰ প্ৰতি যোনে যেনেকে যাৰ আৰ্থিক সম্বল আছে তেওঁলোকে যাতে সত্ৰসমূহক সহায় কৰে সত্ৰসমূহক নিজৰ ভৰিত নিজে থিয় হৈ থাকিবলৈ সহায় কৰে তাৰ বাবে মই আহ্বান জনাম আমি যোৱা কিছুদিনত আজি আপোনালোকে ওচৰ চুবুৰীয়া বাংলাদেশত দেখিছে য'ত 35% হিন্দু মানুহ আছিল আজি তাত হিন্দু মানুহৰ সংখ্যা 8%ত পৰিণত হৈছে হিন্দুৰ মঠ মন্দিৰ আজি নিৰ্মমভাৱে ভাঙি পেলোৱা হৈছে যদি আমি অসমৰ বৰপেটা ধুবুৰী জিলাত কল্পনা কৰোঁ ধুবুৰী জিলাত আজি আমি 12% হিন্দু মানুহ আছো যেনেকে বাংলাদেশখনত 8% আছো ধুবুৰীত আমি 12% হিন্দু মানুহ আছো বৰপেটা আদি জিলাত 30% আমি হিন্দু মানুহ আছো মৰিগাঁৱত আমি 35% হিন্দু মানুহ আছো অৰ্থাৎ একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ অসমৰ জিলাই জিলাই ইতিমধ্যে নিৰ্মাণ হৈছে মাত্ৰ কাৰোবাৰ ভয়ত যে চৰকাৰৰ লগত পুলিচ আছে চৰকাৰৰ লগত মিলিটাৰী আছে যদি হিন্দু মানুহক আমাক অত্যাচাৰ কৰো আমাক গ্ৰেপ্তাৰ কৰিব আমাক আক্ৰমণ কৰিব আমাক চৰকাৰে আইন আদালতত লৈ যাব কিবা এটা ভয়ত তেওঁলোক থিয় হৈ আছে যিদিনাখনে সেই ভয়টো ভাঙি যাব সিদিনাখনে আমি আজি যি দৃশ্য বাংলাদেশত দেখিছো সেই দৃশ্য আমি অসমৰ উজনি অসমৰ জিলা কেইখনক বাদ দি আমি সকলোতে দেখা পাম আৰু হেয়া আমাৰ জীৱনৰ বাস্তৱ সত্য আৰু তাক আমি কেনেকৈ প্ৰতিহত কৰিব লাগিব যেতিয়া নতুন চামক আমি নামঘৰসমূহক সত্ৰসমূহক আকোৱালি ল'বলৈ শিকাম যেতিয়া চৰকাৰৰ ওপৰতে আশা নকৰি ৰাইজৰ জীৱন আৰু হৃদয় নামঘৰ সত্ৰসমূহৰ লগত জড়িত হৈ থাকিব তেতিয়া আমি আমাৰ ভাগৱতখনক আমি আমাৰ কীৰ্তন পুথিখনক বহু বছৰলৈ আমি ৰক্ষা কৰিব পাৰিম সেই কাৰণে মই টঙৰা সত্ৰৰ এই পবিত্ৰ ভূমিত থিয় হৈ অসমীয়া লোকসকলক
সত্ৰসমূহৰ প্ৰতি যোনে যেনেকে যাৰ আৰ্থিক সম্বল আছে তেওঁলোকে যাতে সত্ৰসমূহক সহায় কৰে, সত্ৰসমূহক নিজৰ ভৰিত নিজে থিয় হৈ থাকিবলৈ সহায় কৰে, তাৰ বাবে মই আহ্বান জনাম। আমি যোৱা কিছুদিনত আজি আপোনালোকে ওচৰ চুবুৰীয়া বাংলাদেশত দেখিছে, য'ত 35% হিন্দু মানুহ আছিল, আজি তাত হিন্দু মানুহৰ সংখ্যা 8% পৰিণত হৈছে। হিন্দুৰ মঠ মন্দিৰ আজি নিৰ্মমভাৱে ভাঙি পেলোৱা হৈছে। যদি আমি অসমৰ বৰপেটা ধুবুৰী জিলাত কল্পনা কৰোঁ, ধুবুৰী জিলাত আজি আমি 12% হিন্দু মানুহ আছোঁ। যেনেকে বাংলাদেশখনত 8% আছোঁ, ধুবুৰীত আমি 12% হিন্দু মানুহ আছোঁ। বৰপেটা আদি জিলাত 30% আমি হিন্দু মানুহ আছোঁ। মৰিগাঁৱত আমি 35% হিন্দু মানুহ আছোঁ। অৰ্থাৎ একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ অসমৰ জিলাই জিলাই ইতিমধ্যে নিৰ্মাণ হৈছে। মাত্ৰ কাৰোবাৰ ভয়ত যে চৰকাৰৰ লগত পুলিচ আছে, চৰকাৰৰ লগত মিলিটাৰী আছে, যদি হিন্দু মানুহক আমাক অত্যাচাৰ কৰোঁ, আমাক গ্ৰেপ্তাৰ কৰিব, আমাক আক্ৰমণ কৰিব, আমাক চৰকাৰে আইন আদালতত লৈ যাব, কিবা এটা ভয়ত তেওঁলোক থিয় হৈ আছে। যিদিনাখনে সেই ভয়টো ভাঙি যাব, সিদিনাখনেই আমি আজি যি দৃশ্য বাংলাদেশত দেখিছোঁ, সেই দৃশ্য আমি অসমৰ উজনি অসমৰ জিলাকেইখনক বাদ দি আমি সকলোতে দেখা পাম। আৰু সেয়া আমাৰ জীৱনৰ বাস্তৱ সত্য। আৰু তাক আমি কেনেকৈ প্ৰতিহত কৰিব লাগিব? যেতিয়া নতুন চামক আমি নামঘৰসমূহক সত্ৰসমূহক আঁকোৱালি ল'বলৈ শিকাম, যেতিয়া চৰকাৰৰ ওপৰতে আশা নকৰি ৰাইজৰ জীৱন আৰু হৃদয় নামঘৰ সত্ৰসমূহৰ লগত জড়িত হৈ থাকিব, তেতিয়া আমি আমাৰ ভাগৱতখনক, আমি আমাৰ কীৰ্তন পুথিখনক বহু বছৰলৈ আমি ৰক্ষা কৰিব পাৰিম। সেইকাৰণে মই টঙৰা সত্ৰৰ এই পবিত্ৰ ভূমিত থিয় হৈ অসমীয়া লোকসকলক সত্ৰসমূহৰ প্ৰতি যোনে যেনেকে যাৰ আৰ্থিক সম্বল আছে তেওঁলোকে যাতে সত্ৰসমূহক সহায় কৰে, সত্ৰসমূহক নিজৰ ভৰিত নিজে থিয় হৈ থাকিবলৈ সহায় কৰে, তাৰ বাবে মই আহ্বান জনাম। আমি যোৱা কিছুদিনত